এইফালে আহিছে গাঁৱৰ পৰিয়ালৰ মানুহসকল চাওকচোন চিনাকি হৈছে কোনো মাতৃয়ে নিজৰ পুত্ৰক মাতৃ আৰু পুত্ৰ 30 বছৰ পিছত এয়া মাতৃ আৰু পুত্ৰ মহামিলন প্ৰায় 30-35 বছৰ পিছত চাওকচোন কিদৰে তেখেতক আজিৰ দিনটোলৈকে ফাঁকি দি মেলি তেখেতক মই কৈছো যে মই আপোনাক বৃদ্ধাশ্ৰমলৈ লৈ গৈছো বলক, কিন্তু ঘৰলৈ বুলি যদি কয় তেখেতৰ মনত এটাই দুখ যে মই ঘৰলৈ গৈ পেলাই কি একো দিব নোৱাৰিলো, গতিকে মই ঘৰখনলৈ নাযাওঁ, মই বৃদ্ধাশ্ৰমলৈ যাওঁ। গাইজ আজি আছো গহপুৰৰ গোপালপুৰত। থাম্বনেইলখন চাই হয়তো গম পাইছে, ধৰি লওক আপোনালোকৰ ঘৰৰ এজন ব্যক্তি হেৰাই গৈছে আৰু সেই ব্যক্তিজন 30 বছৰ পিছত প্ৰায় 30-35 বছৰ পিছত ঘৰলৈ উভতি আহিছে। সেইটো ভাবিবলৈ হ'লে হয়তো চাগে আপুনি মই জন্ম হোৱাই নাই, তাতকে আমাৰ মানে বৰ্তাহঁতৰ দিনৰ মানে বৰ্তা এজন হেৰাই গৈছিলে 30 বছৰ পিছত ঘূৰি আহিছে আৰু সেই ঘৰখন কেনেকুৱা পৰিৱেশ হ'ব বাৰু ভাবকচোন। সেয়েহে আজি এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তেনেকুৱা এঘৰত আজি মই উপস্থিত আছোঁ। এইপিনে আছোঁ গহপুৰৰ গোপালপুৰত আৰু এইপিনে দেখিছেনে এফালে সুন্দৰ নামঘৰ আছে আৰু এই যিঘৰ ব্যক্তি দেখিছে সেই মানুহজন হেৰাইছিলে আজিৰ পৰা 30 বছৰ আগতে। মইতো জন্ম হোৱাই নাই তেতিয়া, মই জন্ম হোৱা নাই, মোৰ দাদাও জন্ম হোৱা নাই, 30 বছৰ আগতে। আৰু সেই ব্যক্তিজন 30 বছৰ পিছত এতিয়া ঘৰলৈ ঘূৰি আহি আছে। কেনেকুৱা লাগিব নহয় নে বাৰু? সেই পৰিৱেশটো দেখুৱাবলৈ আজি মই আহিছোঁ আপোনালোকক গোপালপুৰলৈ। চাই থাকক ভিডিঅ'টো কেনেকুৱা পাইছে জনাব। আৰু আপোনালোকৰ ফালে চাগে তেনেকুৱা হেৰা যোৱা ব্যক্তি বহুত বছৰৰ পিছত ওলাই নহয়নে বাৰু? একদম সঁচাই অদ্ভুত লাগে। যি কি নহওক মানুহজনো আহি আছে, মানে সেই ঘৰৰ ব্যক্তি তাতো মানুহ চানুহ আছে আৰু কেনেকুৱা হয় কি পৰিস্থিতি হয় ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম আপোনালোকক, শেষলৈকে চাই দিম। আৰু যিঘৰ ব্যক্তিজন আহি আছে ঘৰটো হৈছে এইজন, আৰু আজিৰ পৰা 30 বছৰ আগতে হেৰাই যোৱা ব্যক্তিজনৰ এতিয়া বৰ্তমান বয়স হৈছে 70 বছৰ, কিন্তু তেওঁ মাতৃ এতিয়াও জীয়াই আছে। এইগৰাকী হৈছে মাতৃ, কিন্তু অলপমান কাণখন গধুৰ আছে, লগতে কথাখিনি মানে ইমান বুজি নাপায় যিহেতু বয়স হৈ আছে ন। মানে এইগৰাকী আইতাৰ ল'ৰাজন ঘূৰি আহিছে 30 বছৰ পিছত। ভালে আছে আপোনাৰ ল'ৰা এজন, আপোনাৰ ডাঙৰ ল'ৰা এজন আহি আছে, গম পায় নাই? আপোনাৰ ল'ৰা ছোৱালী যে ল'ৰাজন আহি আছে, বুজি পোৱা নাই এতিয়া একো নাই, হ'লেও বহুত ধুনীয়া স্বাস্থ্য হৈ আছে এতিয়া গৰাকী। উঠিছে ধুনীয়াকে উঠিছে। কিবা এটা কৈ দিয়ক শুনা নাই, মানুহে চাই আছে, আপুনি কিবা এটা কৈ দিয়কচোন। না শুনা আইতা মানে আগৰ দিনত বিয়া হোৱা মানে বাল্য বিবাহ প্ৰায় 15-16 বছৰ বয়সতে বিয়া হোৱা আইতা, কিন্তু এতিয়াও ঠিকে আছে দেখিছেনে? কাণখন অলপমান গধুৰ আছে কিন্তু চকু ভাল ঠিকে আছে। আৰু আইতা ডাঙৰ ল'ৰাজন বৰ্তমান 30 বছৰ পিছত ঘৰলৈ আহি আছে। আৰু এইখন আছে ঘৰখন, আৰু তেওঁ আহি আছে আৰু গণেশ ভূঞা আৰু গণেশ ভূঞা গৃহৰ পৰা ইয়াত মাতৃ আৰু পুত্ৰৰ এয়া মহামিলন বুলি ক'ব লাগিব। আমাৰ বন্ধু এজন মানে কি আছিলে জেগাটোৰ নাম? আৰু সেইজন ব্যক্তি আছিলে যি নেকি ঘৰৰ পৰা বহুত বছৰৰ পিছত উভতি আহিছে, গণেশ ভূঞা ডাঙৰীয়া। কিন্তু এইটো ইয়াত ঘূৰা পাবলৈ সক্ষম হ'ল এটা ফেচবুক পোষ্টৰ জৰিয়তে, আৰু সেই পোষ্টটো দিছিলে এওঁলোকে। এইপিনে আছে আমাৰ কল্পদা, আমাৰ ঘৰৰ কাষৰে, আৰু এইজন আছিলে ব্যক্তি। এতিয়া কেনেকে লগ পালে মানে এওঁক? আমি কেনেকে লগ পালো মানে, যিহেতু আমাৰ তাৰে এজন বন্ধু আলঙত গৈছিলে, আলঙত যাওঁতে মানে
তেখেতক সুধিলে যে গহপুৰ চাইডৰ কোনোবা বন্ধু আছে নেকি অ তেতিয়া মানে দীপাংকৰ দাৰ লগত মানে কথা বতৰা পাতি মোৰ নাম্বাৰটো দি দিলে তাৰপৰা দীপাংকৰ দাই কি কৰিলে মোৰ লগত কথা বতৰা পাতিলে তেখেতক গণেশ ভূঞাৰ কথা ক'লে তো যিমান যি হ'লেও এটা বয়সত মানে তেখেতৰো বেয়া লাগিব আমাৰো বেয়া লাগিব মোৰ কথাটো শুনিয়ে বেয়া লাগিছে আৰু আমি ভাবো যে কেনেকে কিবা এটা কাম কৰিব পাৰোঁ মানুহৰ কাৰণে কিবা এটা মানুহে মানুহৰ বাবে কিবা এটা কাম কৰিব লাগে আৰু কেনেকে কামটো কৰিব পাৰোঁ তাৰপিছত মই ফেচবুক পোষ্টত দিলোঁ যিহেতু আমি জন্ম হোৱাৰ আগতে তেওঁ আমাৰ গাঁওখনৰ পৰা গুচি গৈছে কি কাৰণে গৈছে এইটো আমি নাজানো তো মই যেতিয়া পোষ্টটো দিছিলোঁ তেতিয়া দিয়াত বহুতে সঁহাৰি কৰিছিলে আৰু ইয়াতে মানে আমাৰ গাঁওখনৰে এজনমান ব্যক্তিয়ে মোক বহুত মানে উৎসাহ দিছিলে যেনে ৰেৱত ভূঞা ললিত ভূঞা কমল ভূঞা বুলি এজন ব্যক্তি আৰু তেখেতসকলৰ ভাইসকলেও মোক বহুত উৎসাহ দিলে ক'লে যে আমাৰ দাদাক উদ্ধাৰ কৰা আৰু এইটো অকল দীপাংকৰ দাৰ কাৰণে এইটো কাম সিদ্ধি হৈছে আৰু দীপাংকৰ দাই কি কৰিছে এই 9-10 ঘণ্টা ধৰি আলঙৰ পৰা ৰাতিপুৱা 4টা বজাত আহি এতিয়া সময় মোটামুটি 4টামান বাজিবই হ'ল তো দীপাংকৰ দাই ইমানখিনি উদ্ধাৰ কৰিছে আৰু মোৰ ফালৰ পৰা দীপাংকৰ দাক বহুত ধন্যবাদ আৰু দীপাংকৰ দাৰ নিচিনা মানুহ থাকিলে আৰু বহুত কিবা হৈ যাব পৰা ফেচবুক পোষ্টটো দিছিলা তুমি সহায় কৰিছে দীপাংকৰ দাই হয় আমি চব চেনৰ নিচিনা ইজনক সহায় কৰিলে আমি চেনডাল গাঁঠি থাকিব পাৰিম তুমি কৰ্মসূত্ৰে তাত আলঙত আছিলা ন আলঙত থাকোঁতে মানে চৰিত্ৰ এনেকুৱা মই লগত কৰ্মসূত্ৰৰ লগত থাকোঁ আৰু সৰু সুৰা এটা মোৰ ভূঞা দাক আজি চিনি পোৱা মোৰ প্ৰায় 4-5 বছৰে হৈছে কিন্তু একেবাৰে নিজৰ ভাৱত চিনি পোৱা হৈছে মই আজি 2 বছৰৰ পৰা তেখেতে আলঙত মানে বহুত কষ্টৰে আছিলে দিন হাজিৰা কৰি আছিলে চলি আছিলে তাৰপিছত কাৰোবাৰ ঘৰ মানে কিবা কিবি কাম চাম কৰি আছিলে জুপুৰিটোত থাকিছিলে তেখেতলৈ মোৰ মানে ইমানেই পুতৌ উপজিলে যে মোৰ দেউতা সমবয়সৰ মানুহ এজনে এই বয়সত যদি কাম কৰি থাকে মোৰ মনটোৱে মানে নকলে আৰু তেখেতক মই কেনেকে উদ্ধাৰ কৰো সেইটো মই মাইণ্ডত মানে এনি টাইম খেলাই থাকে যে মানুহজনক মই কেনেকে উদ্ধাৰ কৰিব সেই উদ্দেশ্যে মই তেখেতক মানে ঘৰ বিচাৰ বুদ্ধি কৰিব লাগিব তেখেতৰ ঘৰ ক'ত তেখেতৰ এড্ৰেছ ক'ত এদিন তেখেতৰ লগত মই কথা পাতিলো যে মই আপোনাক ঘৰলৈ লৈ যাম বিচাৰিবলৈ ঘৰ বিচাৰি যাম অকমান দিয়ে তেখেতে লাষ্টত বয়স যেতিয়া কাম কৰিব নোৱাৰা হ'ল আহিলে ময়ো চাই থাকো মই ওচৰ হিচাপে চাওঁ তেখেতকো যিমানখিনি পাৰোঁ খাদ্য নোখায় চাওঁ আৰু মই কি কৰিলো মানে বস্তুটো বিচাৰিব লাগিব ইনকুৱাৰী কৰিব লাগিব যে তেখেতৰ ঘৰ ক'তহে উলিয়াব লাগিব এদিন তেখেতক মই কিবা হেৰিয়ৰ হকত মই তেখেতৰ আধাৰ কাৰ্ডখন বিচাৰিলো আধাৰ কাৰ্ডৰ ভোটাৰ কাৰ্ডখন মানে মই তেখেতক বুদ্ধি কৰিলো যে আপোনাক মই ক'ৰবাত ভাল জেগা এটাত খোৱাৰ ব্যৱস্থা কৰিম বৃদ্ধাশ্ৰমত আপুনি ইয়াত থাকিব নালাগে কাম কৰিব নালাগে আৰু আপুনি এতিয়া কৰিব নোৱাৰা হৈছে গা চা মানে হেৰি হৈছে তেতিয়া আধাৰ কাৰ্ডখন আৰু ভোটাৰ কাৰ্ডখন পালো বেক চাইডে তেখেতৰ ঘৰৰ এড্ৰেছটো গোপালপুৰ আৰু কিবা বুলি এনেকে গাঁওখনৰ নামটো আছিলে পোৱাৰ লগে লগে মই গোপালপুৰ ক'ত মই গহপুৰৰ গোপালপুৰ কোন জেগা মই সেইটো অনুসন্ধান কৰিব লাগিব গোপালপুৰ ক'ত বুলি অনুসন্ধান কৰোঁতে এজন তোমালোকৰ গাঁৱৰ এজন বন্ধুৱে মই সুধিলো যে তুমি ভাইটি গোপালপুৰ চিনি পোৱা নেকি কাৰোবাক গোপালপুৰ কাৰোবাক চিনি পোৱা বুলি কোৱাৰ লগে লগে মোক একদম কল্পনা কৰিলে যিজন ব্যক্তিয়ে নেকি মেইন ভূমিকা মোৰ কাৰণে তাৰপিছত তেখেতক মই কল্পক যেতিয়া কণ্টেক্ট কৰিলো কল্প তুমি এটা কাম কৰা যে তেখেতৰ ঘৰৰ মানুহক মোক এবাৰ কথা পাতি দিয়ে একে ৰাতিতে কল্পে আহি পেলাই ঘৰৰ মানুহক মোক কথা পাতি ঘৰৰ মানুহক তেখেতৰ ককায়েকৰ লগত কথা পতাই দিয়াৰ লগে লগে ককায়েকৰ লগত মই পাতিলো যে চাওক তেখেতক কিন্তু মই আপোনালোকক যদি নেপালহেঁতেন মই বৃদ্ধাশ্ৰমত থ'লোহেঁতেন বৃদ্ধাশ্ৰমত থোৱাৰ ব্যৱস্থা কৰিছিলো তাৰপিছত তেখেতে ককায়েকে ক'লে নেলাগে লাগে তুমি কিবা বুদ্ধি কৰি তেখেতক ঘৰলৈ লৈ আহা তেখেতক আজিৰ দিনটোলৈকে ফাঁকি দি মেলি মানে তেখেতক এটা তেখেতক মই কৈছো যে মই আপোনাক বৃদ্ধাশ্ৰমত লৈ গৈছো বলক কিন্তু ঘৰলৈ বুলি যদি কয় তেখেতৰ মনত এটাই দুখ যে মই ঘৰলৈ গৈ পেলাই কি একো দিব নোৱাৰিলো গতিকে মই ঘৰখনলৈ যাওঁ বৃদ্ধাশ্ৰমলৈ যাওঁ সেই কথা ভাবি তেখেতে ঘৰলৈ নাহে তাৰপিছত তেখেতক মই বুদ্ধি কৰি যে বলক বৃদ্ধাশ্ৰমলৈ গৈ আছো বুলি কৈ আজিৰ দিনটোত সেই দিনটোত মানে ময়ো মানে কৰ্মসূত্ৰে ছুটি বিচাৰিলো মই য'ত কাম কৰো ছুটি গ্ৰাণ দিলে 2 দিনৰ কাৰণে গ্ৰাণ কৰাৰ লগে লগে মই তেখেতক কলো যে আজি আপোনাক মই বৃদ্ধাশ্ৰমত লৈ গৈ আছো সেইদৰে বুলি লৈ গৈ আহি ইয়াত আহি পেলাই নিজৰ ঘৰখনৰ মণিকাঞ্চৰ সংযোগ কৰাই 35 বছৰ পিছত নিজা মাকক লগ পাইছে আৰু এটা কথা যে যিটো সময়ত ল'ৰা ছোৱালীয়ে নিজৰ মাক দেউতাকক বৃদ্ধাশ্ৰমত থয় সেইটো বয়সত ঘূৰি আহিছে পুনৰ সেইটো বয়সত তেখেতৰ পৰিয়ালটোক মই ধন্যবাদ দিবলৈ এইটো কাৰণে যে ককায়েক তেওঁলোকৰ ভাইসকলক যে তেওঁলোকে নিজৰ ককায়েকক আজি 35 বছৰৰ মূৰত আঁকোৱালি লৈছে এটা বহুত মানে ডাঙৰ কথা আৰু আমাৰ অসমীয়া সমাজৰ কাৰণে এইটো একদম গৌৰৱৰ কথা ঠিক আছে বহুত ভাল লাগিল
বহুত ভাল লাগিল, বৰ ধুনীয়া কাম এটা। আৰু তোমাৰ ফেচবুক পোষ্টৰ জহতে চিনাকি পৰ্ব ওলাই গ'ল। সেইখিনি গম পালে এতিয়া কাহিনীটো। এইফালে আহিছে গাঁৱৰ পৰিয়ালৰ মানুহসকল, তাৰপিছত চিনাকি হৈছে। কোনো মাতৃয়ে নিজৰ পুত্ৰক ঘূৰাই পাইছে। মাতৃ আৰু পুত্ৰ আপুনি নাৰায়ণপুৰ বৃদ্ধাশ্ৰম মই এতিয়াও কথা পাতি আছে, কিন্তু মই লগালগ এজন বৃদ্ধাশ্ৰম মানুহ যাক মই আছিলো বৃদ্ধাশ্ৰমৰ মানুহ, মই তেখেতে কথা পাতক। বিদেশৰ যাব কি দৰকাৰ আছে? বস্তুটো ককাই আছে, ভাই আছে, গোটেই আমি 120 আছো। তই বিদেশত কিয় যাবি ক? বৃদ্ধাশ্ৰমলৈ গ'লে মাহে পইচা দিব লাগিব। আৰু যি নেকি মাক পুতেক প্ৰায় 30-35 বছৰ পিছত মিলন হৈছে, আৰু সেয়া মুঠতে ফেচবুকৰ জৰিয়তে হ'ল বুলি ক'ব লাগিব। ফেচবুকত এটা পোষ্টৰ জৰিয়তে তেওঁ আকৌ মাক পিতেক মহামিলন হৈছে। যি কি নহওক, ভাল বস্তু এটা ভালকৈ ব্যৱহাৰ কৰিলে বহুত বেছিয়ে ভাল। এতিয়া ফেচবুক জগতখন চাওকচোন, বহুতে বেয়া বুলি কয় ছ'চিয়েল মিডিয়া, কিন্তু ফেচবুকৰ জৰিয়তেতো এনেকুৱা এটা মহামিলন সংঘটিত হ'ল। যি কি নহওক, ভিডিঅ'টো ইমানে আছিল। চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি চেনেলটো নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগ পাম নতুন ভিডিঅ'ৰ সৈতে, আৰু আজিলৈ দিছোঁ বাই বাই। একদম এই মানুহত এটা উখল মাখল পৰিৱেশ হৈ আছে দেই, কাৰণ 30-35 বছৰ মূৰত যেতিয়া এজন ব্যক্তি নিজ গৃহলৈ ঘূৰি আহিছে। চাওকচোন, পূৰা গাঁৱৰ মানুহে খবৰ ল'ব আহি আছে।